মই চেনেলক মই আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমূহ যোৰহাটবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ নতুন বছৰ। আৰু এই 2025 চনটো চক মানে গ্ল'বেলি যদি আমি চাওঁ, বিভিন্ন ঘটনা পৰিঘটনা দুৰ্ঘটনাৰ মাজেৰে পাৰ হৈ আহিছে আৰু কিছু মুহূৰ্ত আছে এই বছৰটো শেষ হ'বলৈ। তো ভগৱানৰ ওচৰত এটাই কামনা কৰিছোঁ যাতে ভালে কুশলে যায়। তো তাৰ বাবে আমি প্ৰত্যেক বছৰে আমি ট্ৰেফিক আৰক্ষী হিচাপে আমি প্ৰত্যেক বছৰে আমি কিছুমান নিয়ম বুলি বান্ধি দিওঁ। তো তেনেকৈ এই বছৰো আমি কৰিছোঁ। যিখিনি জানেই চবেই, গোটেইখিনি ড্ৰিংক এণ্ড ড্ৰাইভিঙৰ কেছত আমি ড্ৰাইভ চলাওঁ আৰু লগতে স্পীড ৰাইডিং হওক, ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিঙৰ ওপৰত, তো সেইখিনি চবেই জানেই। কিন্তু মানি চলোৱাটো চাওক, আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰোঁ, কিন্তু সেই যিসকল ৰাইডাৰ্ছ আছে, যিসকলে ড্ৰাইভিং কৰে, তেওঁলোকৰ মানি চলাটো অতিকৈ প্ৰয়োজনীয়। তো তেওঁলোকৰ ফালৰ পৰা যদি আমি সহায়টো নাপাওঁ, তেতিয়াহ'লে আমি অকলে সম্ভৱ নহয়। ইমান এখন কিমান হয় হয় বৃহৎ এখন টাউন, কিমান গাড়ী আছে, গোটেইকেইজন চালকেতো আমি ইণ্ডিভিজুৱেলি ক'ব নোৱাৰোঁ। আৰু অকল আমি বুলি নহয়, বেলেগ বেলেগ সংশ্লিষ্ট বিভাগসকলেও চেষ্টা চলাই আছে। আৰু দেখা হ'লে হয় হয় পোৱা যায় যে উদন্ত বাইক চালকে হয় 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 তীব্ৰ বেগত বাইক চলায় আৰু হয় হয় অতি উচ্চ হয় 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 সেইটো কৰিছোঁ আমি চব। প্ৰথমতে আমি এৱাৰনেছটো আনিছোঁ আৰু লগতে আমি যিখিনি জেগাত কিছুমান ডিভাইডাৰ এনেকুৱা আছিলে য'ত ৰাতি দেখা নাপায়, ৰিফ্লেক্টৰো আমি কৰিছোঁ, আপোনালোকে গম পাইছে চাগে। নিশা আমি সেইখিনি কাম কৰিছোঁ। তো সেইখিনি যাতে দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে, যাতে দুৰ্ঘটনা সংঘটিত নহয়, সেইখিনি আমি কৰিছোঁ। আৰু লগতে আপুনি কোনটো প্ৰশ্ন সুধিছিলে? যিহেতু হয় 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 বেগত আচলতে হয় 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 তেখেতলোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? সেইখিনি কিবা ফাইন কটাৰ কিবা হয় হয় সেইখিনি বিশেষকৈ টিনেজাৰসকলৰ ক্ষেত্ৰত দেখা যায়। সেই বয়সটোৱে তেনেকুৱা। তো মেইন আদি পাঠটো ঘৰখনৰ পৰাই পায়। গাৰ্জেনো অকণমান কনচিয়াছ হ'ব লাগিব। কম বয়সত যদি দি দিয়ে, যদি উপযুক্ত বয়সত ড্ৰাইভিং লাইচেঞ্চ নোপোৱাকৈ গাড়ী এখন কিনি দিয়ে, তেনেকুৱা একদম খুব দামী স্পৰ্টছ বাইক ৰিলেটেড, সংঘটিত হ'বই ঘটনা। তাত মূল আদি পাঠটো ঘৰখনৰ পৰাই পায়। তো তেওঁলোক অকণমান ষ্ট্ৰিক্ট হ'ব লাগিব ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, যাতে সেইখিনি নকৰে, ক'ত গৈছে, কি কৰিছে, যাতে সেই বস্তুখিনি খবৰ ৰাখে। আৰু আউট অফ এক্সাইটমেণ্ট, এতিয়া চাওক নতুন বছৰৰ আৰম্ভণিত ইমানেই উদ্বাউল, ইমানেই উত্ৰাৱল হ'ব নালাগে যাতে সেইটোৱে তেওঁলোকৰ শেষ দিন হয়, বা কাৰোবাৰ জীৱনলৈ অমানিশা নমাই আনিব নালাগে। তো সেইটোৱে ৰিকুৱেষ্ট কৰিম, তেওঁলোকে যদি এইখিনি নকৰে আৰু আজি নিশালে, যিমানে নিশা গভীৰ হ'ব সিমানে আমাৰ ডিউটি বাঢ়ি যাব। তো আমি ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ ক্ষেত্ৰত ইভেন আমি ড্ৰাইভিং লাইচেঞ্চ চিজ কৰাতে চিজ আৰু ছাছপেনশ্যন কৰাতে সীমাবদ্ধ নাথাকি আমি কেছো লৈ আছোঁ। আৰু গতিকে সিমানখিনি পৰ্যায়লৈ আমি যাম। হয় হয় তো চক সেইটো অভিয়াছলি কেছ ল'ব লাগিব, তেওঁলোকৰ ওপৰত যথাবিহিত ব্যৱস্থা ল'ব লাগিব। আমি ল'ৰ যিখিনি প্ৰভিজন আছে MBA সেইখিনি আমি কৰিও আছোঁ। গতিকে এইটো এটা এতিয়াও যিহেতু অলপ কিছু সময় আছে, গতিকে আগতীয়াকৈ এটা আগজাননী দিছোঁ, এইটো যাতে নকৰে। তো আমাৰ কেতিয়াও আমি সেইটো কামনা নকৰোঁ, কাৰোবাক ফাইন কৰোৱাটো, কাৰোবাক লাইচেঞ্চ ছাছপেনশ্যন কৰাটো, কাৰোবাক কেছ লোৱাটো আমি নিবিচাৰোঁ, মনে প্ৰাণে নিবিচাৰোঁ। কিন্তু তেওঁলোকে যদি নামানে তেতিয়া অভিয়াছলি আমি কৰিবই লাগিব। তো আমি যদি কঠোৰ নহওঁ তো কেনেকৈ হ'ব? তো গতিকে মোৰ সেইটো ৰিকুৱেষ্ট, গাৰ্জেনো সেইটো অকণমান খেয়াল ৰাখক, পাব্লিকেও মানি চলক। অকল চব ক্ষেত্ৰত যে টিনেজাৰ্ছে ভুল নহয়, আমি জনা শুনা মানুহ কিছুমানো ভুল কৰোঁ। ক'ৰবাত ৰাখিব নলগীয়া জেগাত গাড়ী এখন ৰাখি দিওঁ, ক'ৰবাত ৰাস্তাটো পাৰ হওঁতে ইফালে সিফালে অকণমান ভালকৈ চাব লাগে, লেফ্ট ৰাইট, তাৰপিছত ওলাই আহিব লাগে। তেনেকৈ নকৰাৰ কাৰণেও কিছুমান দুৰ্ঘটনা সংঘটিত হয়। সেইখিনি প্ৰত্যেকজন মানুহৰে আচলতে কিছু আমাৰ ক্ষেত্ৰতো ভুল আছে। সেই ভুলখিনি আমি কিয় নকৰোঁ? আমি নকৰাকৈ নতুন বছৰটো ভালকৈ উদযাপন কৰোঁ, কাৰো দুৰ্ঘটনা আপত্তি বিপত্তি নোহোৱাকৈ যাতে পাৰ কৰিব পাৰোঁ, সেইটো আমাৰ মেইন উদ্দেশ্য। ভালকৈ বছৰটো যাওক আৰু আগন্তুক বছৰটো ভালে কুশলে যাওক, সেইটোৱে আমি কামনা কৰিছোঁ। সেইখিনি 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।